কোন কি নাম ভন্টি কোন ক্লাছত পঢ়া? নমস্কাৰ, মোৰ নাম শ্ৰীমতী দেৱীপ্ৰিয়া মহন। কিতাপ-পত্ৰ মানে তিতি একেবাৰে অৱস্থা নাই। নিজেও মানে আনিবলৈ সেই সময়ত যা যোগাৰ কৰিবলৈ নহ'লে এনেকুৱাকে মানে আহিলে আপুনি নিজৰ মাত্ৰ ছোৱালীজনী মানে যেনে তেনে লৈ যাওক বুলি ক'লো। আমি এবুকু পানীত মানে সেই বহুত ভিতৰত সোমাই আছে আমাৰ ঘৰ, একেবাৰে তলত আছে পানীৰ তলত। আজি আৰু ভূ তেনেকৈ গৈছিলোঁ আনিব পাৰোঁ নি কেনেবাকৈ, কিতাপ পত্ৰ একোৱে আনিব নোৱাৰিলোঁ। তাৰমানে ঘৰৰ আন আচবাববোৰ চব শেষ। তাৰমানে একেবাৰে বহুত মানে ডাঙৰকে বেয়াকে হৈছে আৰু এইবিলাক। ঘৰটো একে শূন্যৰ পৰা বনাব লাগিব ঘৰটো। আমাৰ ঘৰ দুৱাৰ একেবাৰে শেষ আৰু নতুনকে চব মানে ঘৰ দুৱাৰ বনাই মেলি সেইখিনি মানে চৰকাৰে যাতে সুবিধা দিয়ে সেইখিনি পাওঁ বুলি মানে বহুত আশা কৰি আছো। ইমান দুখী অৱস্থাত যে মানে আপোনালোকেও যেনেকে খবৰ ৰাখিছে সেয়া ফালৰ পৰাও বহুত ধন্যবাদ থাকিল। আপোনালোকে যে আমাক দেখা দিছে, খবৰ লৈছে কেনেকে আছো কি খাইছো, খবৰ খাতি কোৱাৰ কাৰণে বহুত ভাল পাইছো। কিন্তু এইখিনি যাতে সুবিধাখিনি আমাক কৰি দিয়ে, আপোনালোকৰ বিধায়ক সুশান্ত বৰগোহাঁই বাসস্থান যিহেতু প্ৰয়োজন। সৰু ল'ৰা ছোৱালী লৈ আমি যেনেকে ঘৰ সংসাৰ প্ৰথমৰ পাতিছিলো সেই সংসাৰ হয়তো এতিয়া সকলো চব শেষ হৈ গ'ল। শেষ হৈ যোৱাৰ কাৰণে যাতে আপোনালোকে সকলোখিনি সুবিধা কৰি দিয়ে, থাকিবলৈ ঘৰ দুৱাৰ বনাই মেলি। লগতে আমাৰ ধান চাউলটো একোৱেই নাইকিয়া হৈ থাকিলে, খেতি পথাৰ চব নষ্ট হৈ গ'ল আৰু কঠীয়াও পাইছিলো, খেতি এনে আছে তাকৰীয়াকে আৰু এবিঘা 1.5 বিঘা তেনেকুৱাকে আছিলে। মাটি দুবাৰ যেনে তেনে ৰুইছিলো, মানে ছোৱালীজনীও সৰু হৈ আছে, থাপ মাৰি ৰুওঁ তেনেকে, সেইখিনিও শেষ হৈ থাকিলে। এতিয়া একেবাৰে ঘৰত শূন্য হৈ আছে। যিহেতু মানুহজনো দিন হাজিৰা কৰা মানুহ, আমাৰবোৰ চলিবলৈ একেবাৰে অসুবিধা হয়। তাৰমানে উপলব্ধি কৰিছো সকলো আমাৰ আনৰ কাপোৰহে পিন্ধি আছো। কাপোৰ কানি যি কাপোৰৰ সাহায্য পাইছে নাই? কাপোৰৰ সাহায্য সকলোৱে দিছেহি, এপদ তেনেকে সকলোৱে খোৱা বোৱাও যোগান ধৰিছেহি, পানীও যোগান ধৰিছেহি। সকলো ফালৰ পৰা সেইখিনি কিন্তু পাইছো, কিন্তু চৰকাৰৰ ফালৰ পৰা এনেকে কি কৈছে কি না খবৰ খাতি কিন্তু পোৱা নাই। আমাৰ বিধায়কো কিন্তু এনেকে আপোনালোকৰ নিচিনাকে আহি যদি দেখা দিলেহি হেঁতেন বহুত ভাল পালোহেঁতেন। কাৰণ সৰু সৰু ল'ৰা ছোৱালী লৈ আমি কেনেকে জীৱন যাপন কৰিছো, এটা ৰাস্তা কাষত থাকিবলৈ একো ঘৰ দুৱাৰ নাই। তাৰমানে ৰাতিটো আমাৰ বৰষুণ দিলে গোটেই পানী এইফালৰ পৰা এনেকে বাগৰি আহে। কাৰণ এনেকে কেনেকে আছো মানে নিজে ভাবিব নোৱাৰো। তাৰমানে গোটেই ওপৰৰ পৰা পানী পৰে, একে ধৰিব নহয় আপুনি, বয় বস্তুকে সামৰিব নাই কোনফালে কয়। ইফালে ছোৱালীজনী ঠাণ্ডাত কঁপি গ'লগে, গোটেই কাপোৰ কানি নাই, এনেকে আছে ছোৱালীজনী। আনৰ কাপোৰ পিন্ধি মানে যিয়ে দিছে সেয়ে লৈছো। তাৰমানে হওক নহওক দৰকাৰ নাই, ফটা হওক চিধা হওক, মানে পাইছো যে বিপদৰ সময়ত সেয়াই বহুত যথেষ্ট। কিন্তু আমাৰ বিধায়কে এইখিনি খবৰ ৰখা হলে বহুতখিনি ভাল পালোহেঁতেন। অহা হলে আহিব বুলি আশা কৰিছিলো, কিন্তু ইমান দিন আজি 9-10 দিন পাৰ হৈ গ'ল, অহা নেদেখিলো, মানে নাহিলে তাৰমানে কোনো পধ্যে আমাৰ ওচৰলৈ। এনেকে আপোনালোকে অহাৰ কাৰণে বহুত ভাল পাইছো। মানে আমাৰ ইমানেই দুখ আছে, দুখতে আনন্দ কৰিছো। এইফালে চালে আমি কেলে জীয়াই আছো, সেইফালে চালে সেনেকুৱা লাগে। কিন্তু আপোনালোকক দেখি আমি বহুত সুখী হৈছো। তাৰমানে ইমান যে বিপদতো আপোনালোকে আমাক মাত এষাৰ দিছেই, সেইবাবে দুখতো আনন্দ কৰিছো। কিন্তু এইখিনি সহায় যাতে আপোনালোকে কৰে, কাৰণ মই এজনী ছোৱালী লৈ ইমান কষ্টৰে থকাটো বহুত অসম্ভৱ হৈছে। কাৰণ মই আগত কোনো বানপানীত তেনেকে কষ্ট পোৱা নাছিলো। মোৰ মাৰ ঘৰ চাংমাইগাঁৱত, তাতো কষ্ট পোৱা নাছিলো এনেকুৱা বানপানীত। আমি ইয়াতে প্ৰথম দেখিছো, কাৰণ মোৰ অনুভৱ নহয়। মই এদিন ইয়াত পৰিলো, লুটি খাই পানীতে পৰিছো। তাৰমানে সকলো আহি মোক ধৰি বামলৈ আনিলে, কিন্তু তথাপিও মানে মোৰ পানী দেখিলে মোৰ ঘূৰাই। বিশেষকৈ মানে ইমান বিপদত আছে, মোক টিপাল এখন দিয়া মানুহ নাই, তাৰমানে টিং এচটা সাহায্য নাই। ইমান সৰু ছোৱালীজনী তাইও ভয় কৰে। তেনে মই কেনেকে মানে কটাইছো মই নিজে ক'ব নোৱাৰো। মানে ভাত পানীয়ে বনাম নে খামেই নে লৰাই চাম নে, ইগৰা সিগৰা পানী গোটেই মানে ভৰ্তি হৈ থাকে। কিন্তু আনে কেনেদৰে জীৱন যাপন কটাইছে নাজানো, কিন্তু মই ইমানেই দুখত কটাইছো। মোক যাতে এইখিনি সাহায্য সোনকালে আপোনালোকে কৰি দিয়ে। আমি চেষ্টা থাকিব আমাৰ যোগেদি মন্ত্ৰী ডাঙৰীয়া, বিধায়ক